একমাত্ৰ পুত্ৰৰ যন্ত্ৰণা চাই থাকিব পৰা নাই এজন পিতৃৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ মামা মোৰ একো উপায় নাই কিবা এটা সহায় কৰক ল'ৰাটো কান্দি আছে মই শুব নোৱাৰো ল'ৰা শুব নোৱাৰে গিয়াতি শুব নোৱাৰে গাঁৱৰ গিয়াতি শুব নোৱাৰে এনেকে সমাজে চাই আছে মই মামা হিমন্ত মামা মই একো উপায় নাই মোৰ চিলাপথাৰৰ বৰমুখলি গাঁৱৰ আমাইকুলিৰ একমাত্ৰ পুত্ৰ মনোজ কুলি জটিল ৰোগত আক্ৰান্ত মেধাবী ছাত্ৰজনে 10টা বছৰে ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ ভুগি আছে যন্ত্ৰণা পুত্ৰৰ চিকিৎসাৰ নামত দৰিদ্ৰ পৰিয়ালটোৱে ঘৰৰ সকলো সা-সম্পত্তি বিক্ৰী কৰি চিকিৎসা কৰিছে যদিও সুস্থ নোহোৱাত সহায় বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰৰ বাবে বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা প্ৰদান কৰি মোক জীয়াই থাকিবলৈ দিয়ক বুলি কাতৰ অনুৰোধ জনাইছে হিমন্ত মামা ঈশ্বৰ ছাৰ আপুনি কথাটো মোৰ কথা শুনক মই ল'ৰাটো 10 বছৰৰ পৰা এই বেমাৰটো হৈ আছিলে আজি 17 বছৰ হৈ গ'ল ল'ৰাটো 9ত গৈছিল মই ডিব্ৰুগড় গৈছো বেমাৰী চিলাউটা সব হেৰি কৰি আছিলো বেমাৰ চিকিৎসা সব কৰি আছিলো ডিব্ৰুগড়ৰ পৰা মোৰ ডক্টৰে হেৰি কৰি গৈছে তাত নোৱাৰে বুলি মই ঘৰলৈ নিলো টকা পইচা নটকাৰ কাৰণে মই ঘৰলৈ আনিলো ঘৰলৈ অনাৰ পিছত ল'ৰাটো এতিয়া কান্দিয়ে আছে আজি এসপ্তাহ হোৱাৰ পাছত একেবাৰে আপোনাক হাকা কৰি ল'ৰাটো গুৱাহাটীলৈ নিবলৈ মোৰ টকা পইচা নটকাৰ কাৰণে মোৰ হাত ভাগি গ'ল মোৰ 17 মাহ হ'ল হাত ভাগা তাৰ পাছত ল'ৰাটো এতিয়া 2 মাহ হ'ল মই বেমাৰ সব চাইছিলো টকা পইচা নটকাৰ কাৰণে এতিয়া মই ঘৰলৈকে আনি আছো ঘৰত আনি ল'ৰাটো কান্দি আছে মই শুব নোৱাৰো ল'ৰা শুব নোৱাৰে গিয়াতি শুব নোৱাৰে গাঁৱৰ গিয়াতি শুব নোৱাৰে এনেকে সমাজে চাই আছে মই মামা হিমন্ত মামা মই একো উপায় নাই মোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই জনাইছো আৰু আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন বেগকো মই অনুৰোধ কৰিছো লখিমপুৰ সাংসদ আমাৰ প্ৰধান বৰা ছাৰকো মই অনুৰোধ কৰিছো লগতে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ আমাৰ জয়গেশ্বৰ কুটুম ছাৰকো মই অনুৰোধ কৰিছো যে এইখন ঘৰত আজি যিটো পৰিস্থিতি ল'ৰাটোৰ কাৰণে তেখেতে এজন দিন হাজিৰা কৰি খোৱা মানুহ তেখেতে দিন হাজিৰা কৰি যিটো টকা পায় সেইখিনি আজি 10 বছৰ আগৰ পৰা ট্ৰিটমেণ্ট লৈ ছাৰসকললৈ মই বিশেষ অনুৰোধ আপোনালোকে এই ছাত্ৰজন পঢ়াটো মেধাবী আছিল কিন্তু তেখেতৰ এইটো কণ্ডিশ্যনত এই বেমাৰটোত ভোগাৰ পৰা আজি স্কুললৈ মনত পৰি চিঞৰি থাকে সমনীয়াক মনত পৰি চিঞৰি থাকে মাক বাপেকে শুব নোৱাৰে গাঁও জ্ঞাতি ৰাইজে শুব নোৱাৰে গাঁৱৰ ৰাইজৰ যি এটকা পায় এনেকৈ সহায় কৰিছে দিনে ৰাতিয়ে গাঁৱৰ মানুহ নোহোৱাকৈ তেখেতৰ লগত থাকিব লগা হৈছে এতিয়া উপায়বিহীন ডিব্ৰুগড়লৈকে নিলে তাৰ পৰা লিখি দিছে গুৱাহাটীলৈ তেখেতৰ একো আৰ্থিক সমস্যা অভাৱ হোৱাৰ হেতুকে আপোনালৈ অনুৰোধ যে আপোনালোকে এই ছাত্ৰজনক ভৱিষ্যতে এজন সুস্থ নাগৰিক হ'ব পৰাকৈ আপোনালোকে চিকিৎসাৰ কাৰণে সহায় কৰক বুলি আমি গাঁওবাসী ৰাইজৰ পৰা মই অনুৰোধ জনাইছো লগতে আমি তলত পাছবুক নাম্বাৰ দিয়া আছে সেই পাছবুকত আমাৰ সদৌ অসমবাসী ৰাইজে যিয়ে পইচা পাৰে আপোনালোকে আমাক সহায় কৰক এই ল'ৰাটোৰ জীৱনটো যাতে ঘূৰাই আনক ল'ৰাটোৰ ভৱিষ্যত সপোনটো যাতে দিঠকত পুনৰ পৰিণত কৰিব পাৰে চিলাপথাৰৰ পৰা মণিকান্ত টায়াৰ্ড ৰিপৰ্ট টাইম 8